Hello everyone, welcome to the channel. এই সিৰিজটোত আমি ইণ্ডিয়ান হিষ্ট্ৰী টপ 300 কুৱেশ্যন কৰিম। তাৰে আজি প্ৰথমটো ক্লাছ। প্ৰথম কুৱেশ্যনটো হৈছে The earliest evidence of agriculture has found in Indian subcontinent from ভাৰতত প্ৰথম কৃষিকাৰ্যৰ এভিডেন্স ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেহেৰগড়। নেক্সট কুৱেশ্যন The first food grain used by men was মানুহে ব্যৱহাৰ কৰা প্ৰথম খাদ্য শস্যবিধ কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব wheat। নেক্সট কুৱেশ্যন নম্বৰ 3 The first metal used by men was মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুবিধ কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কপাৰ। মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুবিধ আছিল কপাৰ অৰ্থাৎ তাম। নেক্সট কুৱেশ্যন নম্বৰ 4 The earliest city discovered in India was ভাৰতত আৱিষ্কাৰ হোৱা প্ৰথমখন নগৰৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হৰপ্পা। ভাৰতত আৱিষ্কাৰ হোৱা প্ৰথমখন নগৰ আছিল হৰপ্পা। 1921 চনত দয়াৰাম চাহানীয়ে হৰপ্পা আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 5 The local name of Mohenjo-daro is মহেঞ্জোদাৰোৰ স্থানীয় নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মাউণ্ট অফ ডেথ। নেক্সট কুৱেশ্যন নম্বৰ 6 The people of the Indus Valley Civilization usually built their house of ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত ঘৰবোৰ কিহেৰে নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পাক্কা ব্ৰিক্স। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত তেওঁলোকৰ ঘৰবোৰ পোৰা ইটাৰে নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 7 From which side of Indus Valley Civilization the famous figure of a dancing girl found? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহেঞ্জোদাৰো। নেক্সট কুৱেশ্যন নম্বৰ 8 An advanced water management system of Harappan time has been found at ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধলাভিৰা। নেক্সট কুৱেশ্যন নম্বৰ 9 In which place of Indus Valley Civilization the remains of wells have been found? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মহেঞ্জোদাৰো। নেক্সট কুৱেশ্যন নম্বৰ 10 According to Mesopotamian record, which word was used for Indus Valley Civilization? মেছ'পটেমিয়ামসকলে ইণ্ডাছ ভেলী লোকসকলৰ বাবে কোনটো শব্দৰ ব্যৱহাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেলুহা। নেক্সট কুৱেশ্যন নম্বৰ 11 Who is called the father of Indian archaeology? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আলেকজেণ্ডাৰ কানিংহাম। নেক্সট কুৱেশ্যন নম্বৰ 12 In which language was the Srimad Bhagavad Gita originally written? শ্ৰীমদ ভাগৱত গীতা পোনপ্ৰথমে কোনটো ভাষাত লিখা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সংস্কৃত। নেক্সট কুৱেশ্যন নম্বৰ 13 Who composed the গায়ত্ৰী মন্ত্ৰ? গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশ্বামিত্ৰ। বিশ্বামিত্ৰ মুনিয়ে গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 14 Who was known as father of history? বুৰঞ্জীৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হেৰডটাছ। নেক্সট কুৱেশ্যন নম্বৰ 15 নেশ্যনেল কেলেণ্ডাৰ অফ ইণ্ডিয়া ইজ বেছড অন হুইচ এৰা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চাকা এৰা। নেক্সট কুৱেশ্যন নম্বৰ 16 কাৰ্বন ডেটিং ইজ ইউজ টু ডিটাৰমাইন দ্য এজ অফ কিহৰ বয়স নিৰ্ণয় কৰিবৰ বাবে কাৰ্বন ডেটিং প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফচিলছ। জীৱাশ্মৰ বয়স নিৰ্ণয় কৰিবৰ বাবে কাৰ্বন ডেটিং প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 17 Who was the founder of পাটলিপুত্ৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব উদাইন। নেক্সট কুৱেশ্যন নম্বৰ 18 Who wrote Indica? ইণ্ডিকা কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেগাস্থেনিছ। নেক্সট কুৱেশ্যন নম্বৰ 19 Who wrote ফ গু জি?
ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফাহিয়ান। নেক্সট কুৱেশ্যন নাম্বাৰ 20. হু ছেইড হিষ্টৰী ইজ পাষ্ট পলিটিক্স? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিলে। নেক্সট কুৱেশ্যন নাম্বাৰ 21. হুইচ ষ্টেট ইজ কল্ড দ্য ক্ৰেডেল অফ বুদ্ধিজিম? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ছিকিম। নেক্সট কুৱেশ্যন নাম্বাৰ 22. ফ্ৰম হুইচ ক্লেন বুদ্ধা বিলংড? বুদ্ধদেৱ কোনটো ফৈদৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চাক্য ক্লেন। নেক্সট কুৱেশ্যন নাম্বাৰ 23. হুৱেৰ ডিড বুদ্ধা ৱাজ বৰ্ণ? বুদ্ধদেৱৰ জন্ম ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লুম্বিনী। নেক্সট কুৱেশ্যন নাম্বাৰ 24. হু অথৰ্ড অষ্টধায়ী? অষ্টধায়ী কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পাণিনি। নেক্সট কুৱেশ্যন নাম্বাৰ 25. হুৱেৰ ডিড মহাবীৰা বৰ্ণ? মহাবীৰৰ জন্ম ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৈশালী। মহাবীৰৰ জন্ম হৈছিল বৈশালীত। নেক্সট কুৱেশ্যন. হুৱেৰ ৱাজ দ্য থাৰ্ড বুদ্ধিষ্ট কাউন্সিল হেল্ড? তৃতীয় বুদ্ধ পৰিষদ ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পাটলিপুত্ৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 27. হুৱেৰ ডিড বুদ্ধা এটেইন মহাপৰিনিৰ্বাণা? বুদ্ধদেৱৰ মৃত্যু ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজগৃহ। নেক্সট কুৱেশ্যন নাম্বাৰ 28. হুইচ চিম্বল ৰিপ্ৰেজেণ্ট দ্য বাৰ্থ অফ বুদ্ধ? কোনটো প্ৰতীকৰ দ্বাৰা গৌতম বুদ্ধৰ জন্মক দৰ্শোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লটাছ এণ্ড বুল। নেক্সট কুৱেশ্যন নাম্বাৰ 29. চিয়াদবাদ ইজ ৰিলেটেড টু? চিয়াদবাদ কাৰ লগত সম্পৰ্কিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব জৈন। চিয়াদবাদ জৈন ধৰ্মৰ লগত সম্পৰ্কিত। নেক্সট কুৱেশ্যন নাম্বাৰ 30. হু ৱাজ অলছ' নউন এজ দেৱনামা প্ৰিয়দৰ্শী? দেৱনামা প্ৰিয়দৰ্শী বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অশোক। অশোকক দেৱনামা প্ৰিয়দৰ্শী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 31. হু ৰট অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰ কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কৌটিল্য। নেক্সট কুৱেশ্যন নাম্বাৰ 32. হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি? মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন নাম্বাৰ 33. লেংগুৱেজ ইউজড ইন দ্য ইনস্ক্ৰিপশ্যন অফ অশোকা ইজ? অশোকৰ শিলালিপিবোৰত কি ভাষা ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰাকৃত। নেক্সট কুৱেশ্যন নাম্বাৰ 34. হু বিল্ড সাঁচী স্তূপা? সাঁচীৰ স্তূপ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অশোক। নেক্সট কুৱেশ্যন নাম্বাৰ 35. হু ৱাজ দ্য লাষ্ট কিং অফ মৌৰ্য ডাইনেষ্টি? মৌৰ্য বংশৰ শেষ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৃহদত্ত। আজিৰ ক্লাছত আমি 35টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। যদি ক্লাছটো ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।